শিৱসাগৰৰ দশম গ্ৰন্থ উৎসৱত গ্ৰন্থ উন্মোচনী অনুষ্ঠান। বিশিষ্ট সৰ্পদংশন বিশেষজ্ঞ ডাক্তৰ সুৰজিৎ গিৰিৰ নৱতম গ্ৰন্থ ভেনম আৰ্মি উন্মোচন গ্ৰন্থ উৎসৱৰ বাকৰিত। গ্ৰন্থখনিত পাঠকে সাপে দংশনৰ পাছত কি ধৰণৰ ব্যৱস্থা ল'ব লাগে, দংশনৰ পাছত বেজবেজালি নকৰি চিকিৎসালয়লৈ অনাটো প্ৰয়োজনীয়তা আদিৰ ওপৰত সবিশেষ বৰ্ণনা কৰি গ্ৰন্থ আকাৰে সতৰ্কতামূলক ব্যৱস্থাৱলী লিপিবদ্ধ কৰিছে বিশেষ চিকিৎসকগৰাকীয়ে। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। গোটেই অসমৰ অকল শিৱসাগৰ অসমক আবেদন জনাওঁ যে কৰবাত যদি এনেকুৱা অন্ধবিশ্বাস দূৰ কৰি বেজ বেজালি এইবোৰলৈ চলে নগৈ তেনেকুৱা বিষাক্ত অকল সৰ্পই নহয় বিষাক্ত কীট পতংগই যদি কাৰোক দংশন কৰে লগে লগে সুৰজিৎ গিৰিক খবৰ দিব লাগে। আৰু এই মই অনুৰোধ জনাইছো আৰু মই ভগৱানক ধন্যবাদ জনাইছো এনেকুৱা এটা ক্ষণত মোক আহি উপস্থিত কৰাই দিলে। আজি মই প্ৰাণৰ কৰিব লাগিব। মই শেষত নেচাছ বিকনৰ সৈতে জড়িত কৰি এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সৈতে এক যাত্ৰা আৰম্ভ কৰিছে, এক আন্দোলন। ধন্যবাদ পৰেশ। সকলোকে মই নমস্কাৰ জনাইছো। যিহেতুকে আমাৰ ভাৰতবৰ্ষখন জাতযজ্ঞ পতা দেশ, বহুত পুৰণি কালৰ পৰা জাতযজ্ঞবিলাক মানি আছে। এই জাতযজ্ঞ এই অন্ধবিশ্বাসৰ মানে ভাল কৰে বেজে কেনেকুৱা সাপে খুটিলে বা মৰেও ভাল হয়। যিবিলাক আমি ধোৱা সাপ আৰু বিষাক্ত সকলো সাপ আমি কি বুলি কয় জাৰি পানী ভাল কৰিছো, সেইটো এটা বিৰাট ডাঙৰ অন্ধবিশ্বাস আছিলে। এতিয়া জল ফটফটকৈ ওলাই গৈছে, হয় কি বুলি কয় যিবিলাক বিষাক্ত সাপ সেইবিলাক খুটিলে মানুহ মৰিব। সেইকাৰণে আমাৰ সুৰজিৎ গিৰিৰ নিচিনা ডাঙৰীয়া ডাক্তৰে আমাৰ বিশেষকৈ শিৱসাগৰ অঞ্চলত আমি তেওঁৰ লগত বিভিন্ন জেগাত কেইবাখনো স্কুলত ছাৰক মাতিছো। মই আমাৰ ইলৰা বিজ্ঞান মঞ্চৰ ফালৰ পৰা, নেচাছ বিকনৰ ফালৰ পৰা তেওঁক নি পানি আমি স্কুলবিলাকত গৈ পানি তেওঁক কি বুলি কয় ফটো কেমেৰা হাতি দেখুৱাই মেলি প্ৰতিটো সাপৰ যিখিনি বিষাক্ত অবিষাক্ত সাপ গোটেইবিলাক দেখুৱাই মেলি তেওঁলোকে এটা কি বুলি কয় তেওঁলোকে এটা বিশ্বাস জন্মাইছে যে হয় কেলেকে এনেকুৱা সাপবিলাকে খুটিলে কেলেকে মানুহ মৰে আৰু এনেকুৱা বিলাকে খুটিলে মানুহ নমৰে। সেইখিনি আমি তেওঁৰ লগত সহযোগ কৰি আছো আৰু তেওঁক বিভিন্ন জেগালৈ এতিয়াও নিবলৈ বাকী আছে। তেওঁ যিহেতুকে সময়ৰ বহুত অভাৱ এইবিলাক থাকিব, আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে। ধৰ্ম চাই পাছলৈ বিজ্ঞানে চাই আগলৈ, বুজিছেনে? সেইকাৰণে আমি বিজ্ঞানৰ মানুহ আৰু বিজ্ঞানৰ কথা কৈ আমি বিজ্ঞানৰ যিখিনি আমাৰ শুদ্ধ কিয় ক'ত কিয় তেনেকে সকলোকে এটা হেল্ল'। ভেনম আৰ্মি আমাৰ বুকখনৰ নাম, কিতাপখনৰ নাম। ভেনম আৰ্মি এটা নাম নহয়, এক সহযোগিতা, এক আন্দোলন বুলিব পাৰি কিছু। কাৰণ ভেনম আৰ্মি এই যাত্ৰাটোত বিশ্ব যিসকল শ্ৰদ্ধা গিৰি ছাৰে আগবাঢ়ি গৈছে, নেচাৰ ব্ৰেকন আৰু ৰংপুৰ ডাক্তৰ সৌজন্য আৰু খোজ অনুষ্ঠানত এই অনুষ্ঠানটো এটা মহান অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ শিৱসাগৰ ৰাইজৰ হৈ। আজি মোৰ সৌভাগ্য হৈছে আচলতে এনেকুৱা এটা অনুষ্ঠানত মোৰ নিচিনা এজন মানুহে আহি পেলাই গ্ৰন্থ উন্মোচন কৰিবলৈ পাইছোঁ। তাতকৈ আৰু আমি নথৈ আনন্দিত হৈছোঁ। আৰু এবাৰ সাপ বুলিলে অসমীয়া মানুহখিনিয়ে শিৱসাগৰত এতিয়া খুব আপোনাৰ ফেটি সাপৰ দংশনৰ ৰোগী চিকিৎসা হৈ আছে, এণ্টিভেনম ৰিয়েকশ্যন আছে, তথাপি আমাৰ ডাক্তৰসকলে চিকিৎসা প্ৰদান কৰিছে। এনেকুৱা নহয় যে অকল এজন ডাক্তৰে বা চিকিৎসা কৰিব। আমাৰ উদ্দেশ্যটো হৈছে যে প্ৰত্যেকজন ডাক্তৰ বা স্বাস্থ্যকৰ্মীয়ে এই সৰ্পদংশনৰ বিষয়ে জানক আৰু তেওঁলোকে এই চিকিৎসাটো প্ৰদান কৰে। কাৰণ সৰ্পদংশনৰ পিছত যিখিনি মৃত্যু হয় সম্পূৰ্ণৰূপে বাধা দিব পাৰে। আজি যদি কাৰোবাৰ এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়, হাৰ্ট এটেক হয়, সেইটো মানুহটো বাচিব নে নাবাচিব আমাৰ হাতত কোনো উত্তৰ নাথাকে। কিন্তু যদি সোনকালে যদি পায় আৰু সোনকালে যদি চিকিৎসা প্ৰদান কৰে তেনেহলে সাধাৰণতে ৰোগী সুস্থ হৈ যায়। এই গোটেই কাহিনীবোৰ আপুনি ধৰক ক'ৰবাত যদি আপুনি কোকৰাঝাৰৰ গাঁও এখন উঠি আহিলে ক'ৰবাত আপোনাৰ জৰা ফুকা কৰিছে, তেওঁলোকে ধৰি বান্ধি গৈ পেলাই হস্পিটেলত লৈ আনিছেগে। আৰু ক'ৰবাত দেখিছে কোনোবা NGOতে লৈ আনিছে, কোনোবা এজনৰ গাড়ী পামচাৰ হৈছিল, তথাপি গাড়ী পামচাৰ চলাই পেলাই আপুনি হস্পিটেললৈ লৈ আহিছেগে। তাৰপিছত ক'ৰবাত দেখিব আপোনাৰ ডাক্তৰে যুদ্ধ কৰিছে, ক'ৰবাত দেখিছে নাৰ্ছে যুদ্ধ কৰিছে, কোনোবা এজন দেখিছে টেকনিচিয়ানে যুদ্ধ কৰিছে। এইবোৰে হ'ল আমাৰ ভেনম আৰ্মি। আমাৰ উদ্দেশ্য আমাৰ অসমৰ 3 কোটি জনতা ভেনম আৰ্মি হওক, আৰু তাৰ কাৰণে কোনো অৰ্হতা নালাগে। এই ভেনম আৰ্মিৰ কাৰণে আপোনাৰ পলিটিচিয়ানো এজন ভেনম আৰ্মি হ'ব পাৰে আৰু এজন দুখীয়া মানুহ এজন ভেনম আৰ্মি হ'ব পাৰে। তেওঁৰ উদ্দেশ্য এটা তেওঁ সৰ্পদংশন হোৱাৰ লগে লগে বেজ বেজালি নকৰাকে, নবন্ধাকে, নোধোৱাকে, হাতটো বা যিমান পাৰে দংশন হৈছে সেইটো লৰচৰ নকৰাকে ওচৰৰ হস্পিটেললৈ যাব লাগে। কোনো ডাঙৰ বিয়াগম হস্পিটেল, মেডিকেল কলেজ আপোনাক নালাগে। আপোনাৰ সৰু গ্ৰাম্য চিকিৎসালয়তে চিকিৎসাটো সম্ভৱ। আমি এনেকুৱাও ভাবিছো চৰ চাপৰিত যদি আপোনাৰ সৰ্পদংশন হয়, আমি যদি তাত হস্পিটেল আহিবলৈ 2-3 ঘণ্টা লাগে, আমি ড্ৰোনেৰে লৈ যাম।
তেনেকুৱা কথা ভাবিছে আমি এণ্টি ভেনমটো আপোনাৰ ধৰক এম্বুলেন্সত দিয়াৰ ব্যৱস্থাৰো আমি ধৰক তেনেকুৱা চিন্তা চৰ্চা আপুনি চলাই আছে আমি চ' আমাৰ এই প্ৰত্যেকজন মানুহে হ'ল ভেনম আৰ্মি আপোনালোক যদি আজি ইয়াত উপস্থিত হৈ আছে কাইলৈ যদি আপুনি কোনোবাজনক আপুনি হস্পিটেললৈ ট্ৰান্সফাৰ কৰি দিছে বেজবেজালি কৰিব দিয়া নাই বান্ধিব দিয়া নাই আপুনি ভেনম চ' ভেনম আৰ্মিবোৰ হ'ল এই এঘৰি যুঁজ দিছে আপোনাক দেখিব কেতিয়াবা 3টা বজাত আমাৰ ডাক্তৰে যুদ্ধ দিছে নাৰ্ছে যুদ্ধ দিছে কেতিয়াবা 4টা বজাত যুদ্ধ দিছে কেতিয়াবা 12টা বজাত যুদ্ধ দিছে কেতিয়াবা 2টা বজাত যুদ্ধ দিছে এই সকলোবোৰ আমাৰ ভেনম আৰ্মি চ' এই গোটেই কাহিনীবোৰে চিষ্টাৰে নাচায় ট্ৰিটমেণ্ট ভুল ট্ৰিটমেণ্ট ইত্যাদি আপুনি বহুত আপোনাৰ ৰাইজৰ আমাৰ স্বাস্থ্যকৰ্মীৰ প্ৰতি আপোনাৰ ধৰক যদি ক্ষোভ আছে সেই ক্ষোভটোৰ উত্তৰখিনি আপুনি এই ভেনম আৰ্মি কিতাপখনত পাব কেনেকে এজন ডাক্তৰে আপোনাৰ কষ্ট কৰি পেলাই ৰোগীগৰাকীক বচাইছে কেনেকে আপোনাৰ ধৰক আপোনাৰ নাৰ্ছিং হোমৰ প্ৰতি আপোনালোকৰ সদায় আপোনাৰ ক্ষোভ বুজায় কিন্তু কেনেকুৱা এখন নাৰ্ছিং হোমে আপোনাৰ ধৰক গোটেই পইচা তেওঁ ফ্ৰী সকলোকে মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু ধন্যবাদ আজি আমি ভেনম আৰ্মি নামৰ গ্ৰন্থখন আমি উন্মোচন কৰিলোঁ আৰু 28 তাৰিখে মোৰ মা দেউতাই ঘৰতে বাসভৱনতে এইটো উন্মোচন কৰিছিলে আজি আনুষ্ঠানিকভাৱে আমি ইয়াত শিৱসাগৰ গ্ৰন্থ উৎসৱতে আমি উন্মোচন কৰোঁ আৰু ভেনম আৰ্মিৰ উদ্দেশ্যটো হ'ল যে আমাৰ আৰ্মি মানে কি আপোনাৰ আৰ্মি হ'ল যে আপোনাৰ ধৰক কিবা এটা যদি আপোনালোকে বেয়া কাম কৰে বা কিবা কৰে গতিকে আৰ্মিয়ে সাধাৰণতে বাধা দিয়ে চ' ঠিক তেনেদৰে আপোনাৰ যিটো সৰ্পদংশনৰ ক্ষেত্ৰত আপোনাৰ আমাৰ সমাজত বহুতো আপোনাৰ যিখিনি কুসংস্কাৰ বা অন্ধবিশ্বাস আছে যেনে বান্ধি দিয়ে ধুই দিয়ে বা বেজবেজালি কৰে চ' সেইখিনি বেয়া কাম চ' সেই বেয়া কামৰ এগেইনষ্টে আমাৰ যিসকলে আপোনাৰ ধৰক যুঁজ দিব এঘৰিত যুঁজ দিয়ে সেই হ'ল আমাৰ ভেনম আৰ্মি আপোনালোকে কিতাপখন পঢ়িলে গম পাব ক'ৰবাত আপোনাৰ মানে আপোনাৰ ডাক্তৰে ক'ৰবাত আপোনাৰ নাৰ্ছে কেতিয়াবা ক'ৰবাত টেকনিচিয়ানে ক'ৰবাত আপোনাৰ সমাজে ক'ৰবাত NGOয়ে ক'ৰবাত আপোনাৰ গাঁও এখনে আপোনাৰ ৰোগীক বচাবৰ কাৰণে এঘৰিত যুঁজ দিছে এই এঘৰিত যুঁজৰ কাহিনী হ'ল আমাৰ ভেনম আৰ্মি ধন্যবাদ